শিৱসাগৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাফলুটিং গাঁও পঞ্চায়তৰ এটা পথে চলাচল খুৱাইছে ৰাইজক। প্ৰায় ৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই পথটোত এতিয়া কেৱল বোকা। ২০২২-২৩ কাশীনাথ কাকতি কৃষিবন্ধ MG এনৰেগা আঁচনিৰ জৰিয়তে এই পথটি নিৰ্মাণ কৰিছিল যদিও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীয়ে পথটি নামত আবণ্টিত সমুদায় ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে। গাড়ী মটৰ বাদেই সাধাৰণ ৰাইজে খোজ কাঢ়িও অহা যোৱা কৰিব নোৱাৰে পথটোৰে। অধিক জনাব আমাৰ সাংবাদিক বাসৱ ৰাজ বৰুৱাই। বৰ্তমান উপস্থিত আছো গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাফলুটিং গাঁও পঞ্চায়তৰ কাশীনাথ কাকতি পথৰ ওপৰত আৰু এই পথটো আচলতে ২০২২-২৩ বৰ্ষতে প্ৰায় ৪,৮৪,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিলে, কিন্তু জনপ্ৰতিনিধিৰ আচলতে অমনোযোগিতাৰ বাবে পথটো আচলতে এই বোকাময় হৈ থাকিল। এনেদৰে আচলতে বাৰিষাৰ আচলতে যি পথাৰৰ ভূঁই ৰোৱা বোকা দিয়াতকৈও ওপৰৰ এই বোকাখিনি যিকোনো পৰিৱেশত আচলতে যিকোনো অৱস্থাতে ইয়াৰ অঞ্চলটোৰ ৰাইজ ওলাই যাব নোৱাৰে। মোৰ লগত এগৰাকী বয়োজ্যেষ্ঠ আছে, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? পথটোৰ দুৰৱস্থাই বাৰুকৈ জ্বলা-কলা খুৱাইছে। হয়, আমাৰ এই পথটোৰ দুৰৱস্থাই আমাক বাৰুকৈ জ্বলা-কলা খুৱাইছে। মানে আমি ওলাই যাব নোৱাৰা হ'লোঁ, বজাৰ সমাৰ কৰা আদি আমাৰ বহুতো অসুবিধা হৈছে। আৰু বিশেষকৈ মোৰ ঘৰত এটা অসুখীয়া ল'ৰা আছে, তাক নিবৰ কাৰণে গাড়ী আমি লোকৰ ঘৰত থ'বলগীয়া হৈছে, স্কুটি লোকৰ ঘৰত থ'বলগীয়া হৈছে। সকলো আমাৰ এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হৈছে। নিশ্চিতভাৱে প্ৰায় ৪,৮৪,০০০ টকা ব্যয় কৰা হ'ল, তাৰ পাছতো কিন্তু পথৰ উন্নয়ন নহ'ল। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। চৰকাৰে পঞ্চায়তে আপোনালোকৰ পথটো প্ৰায় ৫০০ মিটাৰ পথ নিৰ্মাণ কৰাৰ নামত প্ৰায় ৫ লক্ষাধিক টকা ব্যয় কৰিলে, তাৰ পাছতো কিন্তু পথটোৰ উন্নয়ন নহ'ল, কি ক'ব? চৰকাৰে যথেষ্ট পৰিমাণে পইচা পাতি দি আছে, নমস্কাৰ দেই, দি আছে, কিন্তু কিয় কৰে নাজানো। আমি জানো যে চৰকাৰে টকাই দিয়া নাই নেকি, সেইকাৰণে কাম কৰিব পৰা নাই। তাৰপিছত আকৌ গম পাওঁ যে নহয়, চৰকাৰেও টকা দিছে। যে কিয় এনেকুৱা যদি ৰাস্তা হয়, এই ৰাস্তাটো হ'ল ৰাইজৰ অহা যোৱাৰ বাট।